নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমেৰিকা আৰু ইৰাণ বৰ্তমান সময়ত সমুখ সমৰত ডাঙৰ খবৰ আহি পৰিছে জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট সমান্তৰালকৈ বন্ধ হৈ পৰিছে এয়াৰ স্পেচ তাৰ উপৰিও কৰিবলগীয়া হৈছে ইয়াৰ উপৰিও মধ্যপ্ৰাচ্যত সমুখ সমৰত আমেৰিকা আৰু ইৰাণ আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমে তোমাৰ ব্ৰেকিং ডাঙৰ খবৰ মিডল ইষ্টত যুদ্ধৰ দামামা এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি চৰম পৰ্যায়ত উপনীত হৈছে আমেৰিকা আৰু ইৰাণৰ উত্তেজনা পুৱাৰ ভাগত আমি দেখুৱাইছিলো যে কি ধৰণে মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে বৰ্তমান সময়ত আমেৰিকা আৰু ইৰাণৰ সামৰিক সংঘাতৰ কঁপনি এতিয়া সমগ্ৰ উপকূলীয় অঞ্চলত দেখিবলৈ পোৱা গৈছে জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট কুৱেইট বাহৰেইন আৰু জৰ্ডানৰ দৰে কেইবাটাও প্ৰান্তত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট জৰুৰীভাৱে নিজৰ সমগ্ৰ আকাশ মাৰ্গ বন্ধ কৰিলে কুৱেইটৰ এয়াৰ স্পেচ বন্ধ কৰি দিয়া হৈছে ডাঙৰ খবৰ বাহৰেইন আৰু জৰ্ডানৰ আকাশত এতিয়া চাইৰেন বাজা শুনিবলৈ পোৱা গৈছে এয়াৰ ৰেড চাইৰেন বাজি উঠিছে ডাঙৰ খবৰ বৰ্তমান উপসাগৰীয় অঞ্চলত মুহূৰ্ততে আৱৰি ধৰিছে ভয়াবহ যুদ্ধৰ কলা ডাৱৰে কিয়নো ইৰাণৰ প্ৰত্যুত্তৰৰ পিছতেই মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা আৰম্ভ হৈ গৈছে আমেৰিকা আক্ৰমণৰ বিৰুদ্ধে এতিয়া ইৰাণৰ ডাঙৰ দাবী আমেৰিকাৰ 18টা গুৰুত্বপূৰ্ণ সামৰিক ঘাটিৰ লক্ষ্য কৰিছে ইৰাণে আৰু ইয়াৰ পিছতেই মধ্যপ্ৰাচ্যত আমেৰিকায়ো আক্ৰমণৰ কাৰণে আগবাঢ়ি আহিছে ইৰাণৰ সামৰিক আক্ৰমণৰ দাবীক লৈ বৰ্তমানো কোনো নিশ্চয়তা নাই কিন্তু দাবী কৰিছে IRGCয়ে আনহাতে জৰ্ডানস্থিত আমেৰিকান দূতাবাসতো জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি হৈ পৰিছে ক্ৰমাৎ উত্তপ্ত নিশা আমেৰিকাই ইৰাণৰ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰে আৰু তাৰ পিছতে ইৰাণে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰে প্ৰথম প্ৰত্যুত্তৰ আছিলে ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিয়া হৈছে ষ্ট্ৰেইট অফ হৰমুজেৰে যিসমূহ জাহাজ যায় সেই জাহাজৰ যাতায়াত বন্ধ কৰি দিয়া হৈছে আৰু তাৰ পিছতে ইৰাণে মন্তব্য আগবঢ়ায় যে ষ্ট্ৰেইট অফ হৰমুজেৰে যি জাহাজ যায় বা যিকোনো জাহাজ পাৰ হ'লে আক্ৰমণ কৰা হ'ব আৰু তাৰ পিছতে দুখনকৈ জাহাজত আক্ৰমণ কৰে ইৰাণে আৰু ইয়াৰ পিছতে আমেৰিকায়ো প্ৰত্যুত্তৰ দি আমেৰিকাই পোনপটীয়াকৈ কয় আমি পুনৰ আক্ৰমণ কৰিম কিন্তু ইৰাণে আমেৰিকাৰ সকিয়নি কেৰেপ নকৰিলে তাৰ পিছতে আমেৰিকানৰ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ কৰে ইৰাণে সৰ্বমুঠ 3টা আক্ৰমণ কৰে আৰু ইয়াৰ পিছতেই মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বৰ্তমান সময়ত এতিয়া মধ্যপ্ৰাচ্যত সমুখ সমৰত আমেৰিকা আৰু ইৰাণ কি হয় পিছৰ পৰ্যায়ত সেয়া লক্ষণীয় হ'ব কিন্তু বৰ্তমান সময়ত ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ আছে আৰু ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰাৰ সমান্তৰালকৈ বিশ্বত পুনৰ এবাৰ ভয়াবহ সংকট হ'ব পাৰে খাৰুৱা তেলৰ মূল্য পুনৰ আকাশলংঘী হ'ব পাৰে আৰু স্পষ্ট ৰূপত ইৰাণে কৈ দিয়া হৈছে যে আমি ষ্ট্ৰেইট অফ হৰমুজেৰে কোনো জাহাজ যাবলৈ নিদিওঁ যদি সেইফালেৰে জাহাজ অহা যোৱা কৰে বা জাহাজ যাতায়াত কৰে তেন্তে আক্ৰমণ কৰা হ'ব আৰু তাৰ ফলস্বৰূপে দুখনকৈ জাহাজত আক্ৰমণ কৰে ইৰাণে আনহাতে আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰে আমেৰিকান সেনাৰ প্ৰায় 18টা সামৰিক সম্পত্তি ধ্বংস কৰিছে আৰু ইয়াৰ পিছতে এতিয়া আমেৰিকায়ো প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে আৰু ইয়াৰ পিছত এতিয়া স্পষ্ট হৈ পৰিব মধ্যপ্ৰাচ্যৰ যুদ্ধত কাৰ কিমান শক্তি আছে ইফালে ইৰাণে নিজৰ শক্তি অটল ৰাখিছে মধ্যপ্ৰাচ্যত এতিয়াও নিজৰ স্থিতিত অটল আছে ইৰাণ ইজৰাইল আৰু আমেৰিকাক ভয়াবহ প্ৰত্যুত্তৰ দিছে আৰু এতিয়া স্পষ্ট ৰূপে দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যৰ সমুখ সমৰত ইৰাণ আৰু আমেৰিকা জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট কেইবাটাও প্ৰান্তত হাই এলাৰ্ট দিবলগীয়া হৈছে আনহাতে ৰেড এয়াৰ চাইৰেন বাজি শুনিবলৈ পোৱা গৈছে এয়াৰ স্পেচ বন্ধ কৰি দিয়া হৈছে তাৰ সমান্তৰালকৈ বাজি উঠিছে এয়াৰ ৰেড চাইৰেন আৰু নিশাৰ ভাগলৈ হয়তো ভয়ংকৰ আক্ৰমণ হ'ব পাৰে মধ্যপ্ৰাচ্যৰ যুদ্ধ পুনৰ এবাৰ ভয়াবহ ৰূপত দেখিবলৈ পোৱা গৈছে
মধ্যপ্ৰাচ্যত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে ভয়ংকৰ প্ৰত্যাক্ৰমণ কৰে আটাইতকৈ শক্তিশালী আক্ৰমণ কৰে যি আক্ৰমণৰ পিছত এতিয়া আমেৰিকা চিন্তাত পৰিছে ইজৰাইল চিন্তাত পৰিছে আমেৰিকাৰ 18টা গুৰুত্বপূৰ্ণ সামৰিক ঘাটিত লক্ষ্য কৰিছে আৰু তাৰ পিছতে আমেৰিকাৰ চিন্তাত পৰিছে ট্ৰাম্প চিন্তাত পৰিছে কিয়নো ট্ৰাম্পে বৰ্তমানো বিশ্বাস কৰিব পৰা নাই আনহাতে আমেৰিকান দূতাবাসতো জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট আৰু বৰ্তমান আলোচনা চুক্তি চলি থকাৰ মাজতে পুনৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আলোচনা চুক্তি সম্পন্ন নহ'ল আমেৰিকা আৰু ইৰাণৰ মাজত যি আলোচনা চুক্তি আছিলে বা যি শান্তি চুক্তি আছিলে সেই চুক্তি সম্পন্ন নহওঁতে পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা সমুদ্ৰ পৃষ্ঠটোৱে হওক বা স্থলভাগতেই হওক দুয়োখন ৰাষ্ট্ৰৰ মাজত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ আনহাতে সাগৰৰ মাজমজিয়াত আমেৰিকা ঘেৰি ধৰিছে ইৰাণে আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি সমুখ সমৰত আমেৰিকা আৰু ইৰাণ